পবিত্ৰ শাওণ মাহৰ আজি অন্তিমটো সোমবাৰত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মঠ মন্দিৰসমূহত ৰাতিপুৱাৰে পৰা ভক্তৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছো বজালীৰ উজান বৰবৰীৰ মহান বৈৰাগী থানত আৰু ইয়াতো ৰাতিপুৱাৰ ভাগৰে পৰা বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল ওলাই আহিছে আৰু ওলাই আহি পবিত্ৰ শাওণ মাহৰ যি অন্তিমটো সোমবাৰ এই সোমবাৰ উপলক্ষে ইয়াত তেখেতসকলে নাম প্ৰসংগ কৰাও পৰিলক্ষিত হৈছে ইয়াত পূজা অৰ্চনা কৰাও পৰিলক্ষিত হৈছে প্ৰতি বছৰৰ সমান্তৰালভাৱে এইবাৰো এই থানখনত বিভিন্ন প্ৰান্তৰ ভক্তসকল ৰাতিপুৱাৰ ভাগত এনেধৰণে ওলাই আহিছে আৰু ওলাই আহি ইয়াত আশীষ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে মন্দিৰ যি থান পৰিচালনা সমিতিৰ বিষয়ববীয়া আছে তেখেতসকলৰ পৰা জানিব বিচাৰিছো পোনপ্ৰথমে পবিত্ৰ শাওণ মাহৰ অন্তিম সোমবাৰৰ শুভেচ্ছা জ্ঞাপন কৰিছো কেনেধৰণে ৰাইজৰ কেনেধৰণৰ সঁহাৰি ৰাতিপুৱাৰ ভাগৰ পৰা আজি নমস্কাৰ আজি শাওণ মাহৰ এই পবিত্ৰ অন্তিম সোমবাৰত আজি ইয়াত যথেষ্ট ভক্তৰ ভিৰ হৈছে আৰু ৰাতিপুৱাৰ পৰা ভক্তসকল আহি আছে আমি আশা কৰিছোঁ এই মহান বৈৰাগীৰ বাকৰ পৰাই গোটেই অসমবাসীক আমি এই পবিত্ৰ শাওণ মাহৰ পবিত্ৰ সোমবাৰ শুভেচ্ছা জনাইছোঁ সকলোৰে দিনবোৰ সুখ আৰু সমৃদ্ধিৰে ভৰপূৰ হওক আমি তাকে আশা কৰিছোঁ আৰু আজি এই সুন্দৰ পৰিৱেশৰ মাজত অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তই ইয়াত আহি সেৱা লয় আমি তেওঁলোকৰ মনৰ আশা পূৰণ হ'ব বুলিও আমি বৈৰাগীৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ সোমবাৰ বাদ দি অন্য দিনসমূহত কেনেধৰণে ভক্তসকল আহিছে হয় ইয়াত আমাৰ সোমবাৰ বুলি কথা নাই প্ৰতিটো দিনত বিভিন্ন প্ৰান্তৰ ভক্ত ইয়াত আহি সমাগম হয় আৰু তেওঁলোকে নিজৰ নিজৰ আশাৰে ইয়াত পূজা অৰ্চনা কৰে আমি সকলোকে এই আমাৰ মহান বৈৰাগী থানৰ বাকৰিত এবাৰ আহি সেৱা গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ পবিত্ৰ শাওণ মাহকে আদি কৰি বিশেষকৈ বছৰটোৰ কোনটো মাহত বেছিকৈ ভক্ত আচলতে এই থানখনত দেখিবলৈ পোৱা যায় বা তেওঁলোকে আহে আমাৰ বিভিন্ন সময়ত ভক্তৰ সমাগম হয় যেনেধৰণৰ আমাৰ বহাগৰ প্ৰথম দিনটোত মাঘৰ মাহৰ প্ৰতিদিনেই আমাৰ ইয়াত ভক্তৰ সমাগম হয় যিহেতু আমাৰ মাঘ আৰু ফাগুনত আমাৰ ভীষ্ম একাদশীৰ উৎসৱ বাৰ্ষিক উৎসৱটো পালন কৰা হয় সেই দিনততো আমাৰ প্ৰায় 2-2.5 লাখ ভক্তৰ সমাগম হয় সেইকাৰণে মাঘৰ সময়ত আমাৰ ইয়াত আৰু বেছি ভক্তৰ সমাগম হয় আজিৰ দিনটোত কিমান বজালৈ আচলতে ইয়াত ভক্ত আহি থাকিব বুলি আশা কৰিছে আমাৰ সন্ধিয়াৰ ভাগলৈ ইয়াত ভক্তৰ সমাগম হ'ব ৰাতিপুৱাৰ পৰা ইতিমধ্যে আহি আছে বিভিন্ন প্ৰান্তৰ গোটেই সন্ধিয়াও বিভিন্ন প্ৰান্তৰ পৰা ভক্ত ইয়াত আহিব